কৃত্ৰিম বানপানী বা কৃত্ৰিম বুলি নকওঁ, আজিকালি বানপানী আৰু গুৱাহাটীৰ বান ৰোধৰ কাৰণে আমি চৰকাৰে বিভিন্ন ধৰণৰ চেষ্টা চলাই থকা হৈছে। কাৰণ আপোনালোকে জানে যে প্ৰাকৃতিকভাৱে গুৱাহাটী চহৰখন চাৰিওফালে পাহাৰ আৰু মাজত আনপ্লেনভাৱে গঢ়ি উঠা এখন চহৰ। গতিকে এনেকুৱা আনপ্লেন চিটি এখনত কৃত্ৰিম বানপানীৰ সমস্যাটো প্ৰতিটো দিনেই বাঢ়ি যায়, প্ৰতিটো বছৰে বাঢ়ি গৈ থাকে। এতিয়া এই ৰুক্মিণী গাঁও অঞ্চলটো এনেকুৱা যে এই গোটেই অঞ্চলটো, এই গোটেই বৃহত্তৰ অঞ্চলটো আটাইতকৈ দ অঞ্চল। গতিকে চাৰিওফালৰ পৰা পানীটো ৰুক্মিণী গাঁৱলৈ আহি যায় আৰু আহি ইয়াত এনেকুৱা হয় যে এঘৰ মানুহৰ ঘৰত ৬-৭ ফুটলৈকে বিচনাৰ ওপৰলৈকে পানী উঠি যায়, ৬-৭ ফুটলৈকে পানী উঠি যায় আৰু ইমিডিয়েটলি উঠে। এনেকুৱা নহয় যে হঠাৎ পানীটো আহি হঠাৎ বহুত ওপৰলৈ উঠি যায়। মানে বানপানী বাঢ়িবৰ কাৰণে যেনেকৈ সময় নালাগে, নদীৰ পাৰত থকা মানুহৰ পানী যেনেকৈ বাঢ়ি যায়, তেনেকৈ হঠাৎ এঘণ্টাৰ ভিতৰতে ৩ ফুট ৪ ফুট ৫ ফুট পানী উঠি যায়। সেইকাৰণে ইয়াক কেনেকৈ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ তাৰ চিন্তা এটা কৰি আছোঁ। আৰু ইয়াত যিসমূহ ৰাস্তাৰে পানী আহে, য'ৰ পৰা পানী আহে, তাক পানীটো ডাইভাৰ্ট কৰিব পাৰেনে চেষ্টা চলাইছোঁ। এতিয়া আমি ৱায়াৰলেছৰ পৰা বা সেইফালৰ পৰা হাতীগাঁৱৰ পৰা অহা পানীটো কেনেকৈ ডাইভাৰ্ট কৰিব, তাৰ কাৰণে এটা নলা নিৰ্মাণ হৈ আছে। সেই নলাটো ২-৩ দিনৰ ভিতৰত কমপ্লিট হ'ব, কানেক্টিং হৈ যাব, অন্ততঃ নলাটোৰে পানী যোৱা আৰম্ভ হ'ব। দ্বিতীয়তে আৰু এটা আমাৰ জনসংযোগ অফিচৰ কাষেৰে তাত আৰু এটা নলা নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। তাত অলপ GADৰ কিবা এটা ইছ্যু আছিলে, সেইখিনিও মই ইমিডিয়েটলি আমাৰ কমিশ্যনাৰ ডাঙৰীয়াক নিৰ্দেশনা দিছোঁ যে তেখেতে সেইখিনি ক্লিয়াৰ কৰি দিব, যাতে ইমিডিয়েটলি সেই নলাটোৰো নিৰ্মাণৰ কামটো সম্পূৰ্ণ কৰিব পাৰে। কিন্তু তাৰ লগে লগে এতিয়াও বহু এনেকুৱা ঠাই আছে য'ৰ পৰা পানীটো আহিবই, একেদিনাই নোহোৱা কৰিব নোৱাৰি। তাত আমি এটা নতুন, আপোনালোকে দেখিছে ইয়াত ৰঙা বেৰিয়াৰ আনিছোঁ, এইটো প্লাষ্টিক বেৰিয়াৰ হয়। এই বেৰিয়াৰবিলাক যদি আমি জেগাই জেগাই লগাই দিওঁ, তেতিয়া এই বেৰিয়াৰে পানীটোৰ সোঁতটো কমাই দিব আৰু ৰখাই দিব পাৰিব। মানে পানীটো হঠাৎ আহিবলৈ নিদি লক কৰি দিব পাৰিব। আমি স্থানীয় ৰাইজৰ লগত কথা পাতি সেইফালৰ মানুহেও যাতে বেয়া নাপায় তেনেকুৱা ধৰণে আয়ুক্ত ডাঙৰীয়াক নিৰ্দেশনা দিছোঁ যে তেখেতে তেনেকুৱা বৰষুণ দিলে তেনেকুৱা ধৰণৰ বেৰিয়াৰবিলাক লগাই দিব, যাতে পানীৰ সোঁতটো কিছু পৰিমাণে ৰখাই দিব পাৰি বা ডাইভাৰ্ট কৰি দিব পাৰি। ছেকেণ্ড, আপোনালোকে দেখিছে মোৰ সন্মুখতে আছে, এইটো ইক' ব্লক বুলি কয়। চেন্নাই ইত্যাদি ঠাইত এই ইক' ব্লকটো খুব ছাকচেছফুল মেথড হৈছে। তেওঁলোকে বিভিন্ন ঠাইত এনেকুৱা ইক' ব্লক লগাই দিয়ে, যিটো ইক' ব্লকেৰে পানীটো গ্ৰাউণ্ড ৱাটাৰ হিচাপে তললৈ সোমাই যায়। ইয়াত লক্ষ্য কৰিব লাগে যাতে চিৱেৰেজৰ পানীটো নাযায়, বেয়া দূষিত পানীটো যাতে নাযায়। এতিয়া ৰুক্মিণী গাঁৱতো আমি তেনেকুৱা, যিহেতু এইটো দ অঞ্চল, ইয়াত তেনেকুৱা য'ত বৰষুণৰ পানীটো আহে অকল, তেনেকুৱা কেইটামান ঠাইত আমি এনেকুৱা ইক' ব্লক লগাই দিম। ইক' ব্লক লগাই দিয়াৰ পিছত ওপৰত পাৰ্ক হৈ থাকিব, ওপৰত ৰাস্তা হৈ থাকিব, ওপৰত মানুহ ঘূৰি থাকিব, গাড়ী ঘূৰি থাকিব, তাত কোনো অসুবিধা নাই। কিন্তু বৰষুণ দিলে বৰষুণৰ পানীটো ইমিডিয়েটলি তলত গ্ৰাউণ্ড ৱাটাৰ হিচাপে তলত গুচি যাব আৰু পানীটো গ্ৰাউণ্ড ৱাটাৰটো ৰিচাৰ্জ কৰি দিব। এই অঞ্চলৰ মানুহে গ্ৰাউণ্ড ৱাটাৰো ৰিচাৰ্জ হৈ যাব, তাৰ লগে লগে এটা বৃহৎ পৰিমাণৰ পানীও আমি মাটিৰ তললৈ সোমাই দিব পাৰিম। এইটো এটা হয়তো ছাকচেছফুল মেথড হ'ব পাৰে, কাৰণ ইয়াত আমি অসমত এতিয়ালৈকে এপ্লাই কৰি চোৱা নাই। চেন্নাই আদি ঠাইত ইয়াক এপ্লাই কৰি ছাকচেছফুল হোৱা দেখিছে। গতিকে আমিও ইয়ালৈ আনিছোঁ। প্ৰথম ৰুক্মিণী গাঁৱতে এজ এ পাইলট বেচিছ আমি ইয়াত লগাম। মই ভাবোঁ যে এইটো ছাকচেছফুল এইকাৰণে হ'ব যে আমাৰ পানী আজিকালি বৰষুণ অত্যন্ত বেছি দিয়ে আৰু খুব বেছি হঠাৎ বৰষুণ আহে। গতিকে এনেকুৱা বৰষুণৰ পানীটো যদি আমি এই ইক' ব্লকেৰে সোমাই দিব পাৰোঁ আৰু এনেকুৱা বেৰিয়াৰেৰে আমি ব্লক কৰি দিব পাৰোঁ আৰু কিছু ডাইভাৰ্ট কৰিব পাৰোঁ, অন্ততঃ ৰুক্মিণী গাঁৱত এই বছৰৰ পানীটো অলপ হ'লেও নিয়ন্ত্ৰণ কৰিব পাৰিম। একেবাৰেতো ৰুক্মিণী গাঁৱৰ সমস্যা 100% সমাধান হ'ব বুলি মই নাভাবোঁ, বা এইটো সম্ভৱো নহয়। কিন্তু ইমিডিয়েটলি এই বছৰৰ কাৰণে এইখিনি কৰি আমি আৰু পৰিকল্পনা কৰিম কেনেকৈ কি কৰিব পাৰি। এতিয়া ৰুক্মিণী গাঁৱৰ পৰা পাম্প কৰি আমি যিটো বাহিনীত পেলাওঁ বা বাহিনীৰ নদীটোৰ যিটো স্তৰ, তলৰ যিটো স্তৰ, সেইটো প্ৰায় 2.5 মিটাৰ ইতিমধ্যে মানে মাটিৰে পুতি পেলাইছে। আৰু এই মাটিটো খন্দাটোও সম্ভৱ এইকাৰণে যে ইয়াৰ পৰা খান্দিলে আপটো জোনালীলৈকে খান্দিব লাগিব। এতিয়া জোনালীলৈকে 2.5 মিটাৰ খান্দি নিয়াটো ইমান সম্ভৱপৰ নহয়। আৰু যদি আধা খান্দি দিওঁ তেতিয়াহ'লে উল্টা আকৌ পানীটো ইয়ালৈ আহিব। এনেকুৱা টেকনিকেল কথাবিলাক আছে, য'ত আমাৰ টাউন এণ্ড কাণ্ট্ৰি প্লেনিং ডিপাৰ্টমেণ্টে ইয়াৰ গ্ৰেডিয়েণ্ট ছাৰ্ভে কৰি বিভিন্ন ধৰণৰ তথ্য আমাক দিছে। PWDকো আমি সেইধৰণে কাম কৰিবলৈ নিৰ্দেশনা দিছোঁ। মই ভাবোঁ যে অলপ সময় লাগিব এই গুৱাহাটীৰ গোটেই বানপানীটো নোহোৱা কৰিবৰ কাৰণে বা কমাবৰ কাৰণে। কিন্তু এই আজি যিটো আমি সিদ্ধান্ত ল'লোঁ, এই বেৰিয়াৰ দিয়া, ইক' ব্লক কৰা, অলপ পানী ডাইভাৰ্ট কৰা, এই অন্ততঃ এই ৰুক্মিণী গাঁৱত হঠাৎ পানী আহি যিটো মানে 4 ফুট 5 ফুটলৈ উঠি যায়, যিটো বিপদ ঘটায়, এই বিপদৰ পৰা অলপ হ'লেও পৰিত্ৰাণ দিব পৰা যাব। এইটো মই ইতিমধ্যে দিলোৱে, GMCয়ে কৰিব। ইতিমধ্যে GMCয়ে টেণ্ডাৰ ইত্যাদিও কৰিয়ে ৰাখিছে।
গতিকে মই ইমিডিয়েটলি পাৰিলে এসপ্তাহৰ ভিতৰতে কাম আৰম্ভ কৰিব দিছোঁ। প্ৰথম ৰুক্মিণী গাঁৱত হ'ব, তাৰপিছত আমি চান্দমাৰী এৰিয়াটো কৰিম। প্ৰথম ৰুক্মিণী গাঁৱত কৰিব দিছোঁ, তাৰপিছত চান্দমাৰীৰো এখন এনেকুৱা পাৰ্কৰ ওচৰত আমি প্লেন কৰিছোঁ। এনেকুৱা গুৱাহাটীৰ বহু ঠাইতে কৰিব লাগিব ভৱিষ্যতে, কিন্তু যিহেতু এটা নতুন টেকনলজি, ইয়াক আমি এজ এ পাইলট বেচিছ ৰুক্মিণী গাঁও আৰু চান্দমাৰীত কৰি চাওঁ। এই বছৰ এই দুটা যদি ছাকচেছফুল হয় যে নাই ইয়াৰ পৰা গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জো হৈছে আৰু পানীটো তললৈ দিব পৰা গৈছে, তেতিয়াহ'লে সেইটো আমি বেছিকৈ লাৰ্জ স্কেলত যাম। দ্বিতীয়তে আপোনালোকে জানে যে মই ইতিমধ্যে আমাৰ সকলো বিল্ডাৰলৈকে এখন পত্ৰ দিছিলোঁ বা নিৰ্দেশনা দিছিলোঁ যে তেওঁলোকে নিজৰ নিজৰ বিল্ডিংবিলাকত এনেকুৱা ধৰণৰ গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জৰ কম্পালচৰি ৰাখিব লাগিব। কাৰণ আমাৰ বিল্ডিং বাইল' মতে প্ৰত্যেকজন বিল্ডাৰে তেওঁলোকৰ গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ কৰিবৰ কাৰণে চকপিট ৰাখিব লাগে, কিন্তু সেইবিলাক মাত্ৰ দেখাবৰ কাৰণে ৰাখি থৈছে, য'ত কোনো এক কাম নকৰে। তেখেতসকলে কয় যে ইয়াত আমাৰ ক্লে চইল কাৰণে সোমাই নাযায়, প্ৰয়োজন হ'লে এনেকুৱা ইক' ব্লক লগাবলৈ তেওঁলোকক ডাইৰেকশ্যন দিব যদি এইটো ছাকচেছফুল মেথড হয়। প্ৰত্যেক বিল্ডিঙে নিজৰ নিজৰ বিল্ডিঙৰ পানীখিনি গ্ৰাউণ্ড ৱাটাৰলৈ পঠাই দিব লাগিব আৰু ৰিচাৰ্জ কৰাব লাগিব। নহ'লে গুৱাহাটীত ইমান বেছি পৰিমাণে বৰষুণ হয়, সেই পানীটো ৰাস্তালৈ আহি গ'লে তাক নিয়ন্ত্ৰণ কৰা সম্ভৱ নহয়। এইবাৰ আমি বিল্ডাৰসকলক এই নিৰ্দেশনা এটা দিছোঁ, যোৱা 20 তাৰিখৰ ভিতৰত তেওঁলোকক কৰিব দিয়া হৈছে। আৰু এইকেইদিনৰ ভিতৰতে আমাৰ বেলেগ বিভাগে, আমাৰ GMCয়ে নকৰে, PHC, PWD, ৱাটাৰ ৰিচোৰ্চ, ইৰিগেশ্যন এনেকুৱা বিভাগৰ ইঞ্জিনিয়াৰবিলাকে গৈ বিল্ডিংবিলাকত ৰেণ্ডমলি চেক কৰিব। GMCক কাৰণ তেওঁলোকে কনচাৰ্নিং ডিপাৰ্টমেণ্ট, তেওঁলোকক আমি ইয়াত জড়িত নকৰোঁ। আমি জড়িত কৰিম PHC, ইৰিগেশ্যন, ৱাটাৰ ৰিচোৰ্চ এই বিভাগবিলাকৰ ইঞ্জিনিয়াৰবিলাকে এতিয়া বিল্ডিংবিলাক চাব যাব। যিকোনো বিল্ডাৰৰ ঠাইত যদি এনেকুৱা ইৰেগুলাৰিটিজ পায়, ইমিডিয়েটলি ষ্ট্ৰং একশ্যন ল'ব। কাৰণ এইটো আমি বিল্ডিং বাইল' মতে কৰিব লাগে, ইমান দিন অসমত হোৱা নাছিল। আৰু এইটো নোহোৱাৰ কাৰণে অসমত এই আৰ্বান ফ্লাডিঙৰ সমস্যাটো বহুত বেছি পৰিমাণে হৈছে। সেইকাৰণে আমি ইয়াত ষ্ট্ৰিক্ট হ'ম। 20 তাৰিখলৈ আমি নটিছৰ মতে ডেট দিছিলোঁ, টাইম দিছিলোঁ যে 20 তাৰিখৰ ভিতৰত যাৰ যাৰ নাই তেওঁলোকে কৰিব লাগে। ইতিমধ্যে মই কৰা বুলিয়ে ভাবি লৈছোঁ যে তেওঁলোকে কৰিছে চাগে, কৰা নাই যদি। এতিয়া ৰেণ্ডমলি যোৱা আৰম্ভ কৰিব আৰু মই এইকেইদিনৰ ভিতৰতে যোৱা আৰম্ভ কৰিম। ইভিন ময়ো ক'ৰবাত যাম, ইভিন ময়ো 2-এটা বিল্ডিং চাব যাম। আৰু তেতিয়া এই ব্যৱস্থাটো আমি ষ্ট্ৰিক্টলি কৰিব পাৰিম, আৰু ষ্ট্ৰিক্টলি কৰিলে মই ভাবোঁ যে কিছু পৰিমাণে আৰ্বান প্লানিংটো কমাব পাৰিম। চৰকাৰী মানে সেইবিলাকতো কৰিব নিশ্চয় চৰকাৰী ব্যৱস্থাটো কৰিম। আমাৰ যিবিলাক গভৰ্ণমেণ্ট বিল্ডিং আছে, যেনেকৈ ছেক্ৰেটেৰিয়েট বিল্ডিং, PWD বিল্ডিং, PHC বিল্ডিং, এনেকুৱা যি গভৰ্ণমেণ্ট বিল্ডিং আছে তাতো আমি এই ব্যৱস্থাটো কৰিম। সেইটো গভৰ্ণমেণ্টে GMCয়ে নিজে কৰিম। সেইটো গভৰ্ণমেণ্টৰ পইচাৰে আমি GMCক এই ডাইৰেকশ্যনটো দিছোঁ। GMCয়ে আমাৰ গভৰ্ণমেণ্ট বিল্ডিংবিলাকতো এনেকুৱা গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জৰ ব্যৱস্থাটো চৰকাৰে কৰিব, যাতে ৰাইজকো আমি ক'ব পাৰোঁ যে আমি চৰকাৰী বিল্ডিঙতে কৰিছোঁ, গতিকে পাব্লিকে কৰিবই লাগিব। এইটো ইক' ব্লক নহয়, আমাৰ ইয়াতে ইক' ব্লকতকৈও কম খৰচত কৰিব পাৰি। আমি যিটো ট্ৰেডিশ্যনেল ব্যৱস্থা সেইটোতে পাৰিম। এইটো এনেকুৱা নহয়, এইটো একদম চিম্পুল টেকনলজি। এনেকুৱা নহয় মাত্ৰ পানী যেনেকৈ আমি তলৰ পৰা পানী ওলাওঁ, তেনেকৈ তললৈকে পানী সোমাই দিব পৰা এটা চকপিট বনাই দিব লাগে। আৰু ইতিমধ্যে বহু ঠাইত বনোৱা আছে, কিন্তু তেওঁলোকে কাৰ্যক্ষম কৰি নাৰাখে। পানী তলৰ পৰা ওলাবলৈ কোনোবাই 1000 মিটাৰ তললৈ বা 1000 ফুট তললৈকে যায়, কিন্তু এইটো কৰিবৰ কাৰণে 20 মিটাৰ যাবলৈ টান পায়, 10 মিটাৰ যাবলৈ টান পায়। সেইকাৰণে আমি এটা ষ্ট্ৰিক্ট কৰিম যে তেওঁলোকে এইটোৰ কাৰণে যি কৰিব লাগিব কৰিবই লাগিব। তেওঁলোকৰ ফাংচনেল চকপিট থাকিব লাগিব পানী গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জৰ কাৰণে। বাকী জেগাবিলাকতো যাব, আপুনি জুৰি পাই যাব বাকী। এতিয়া মই আজি যিকেইটা মুখ্য এনেকুৱা ঠাই, আজি আমি এটা ব্যৱস্থা কৰিছিলোঁ যে আমি ফ্লাড ফ্ৰী মিছনৰ মিটিং সাধাৰণতে মন্ত্ৰীৰ অফিচতে হওঁ। আজি গোটেই ডিপাৰ্টমেণ্টকেইটাক লৈ মই কৈছোঁ যে মোৰ অফিচত মিটিং নহ'ব, মিটিং হ'ব লোকেশ্যনত। আজি ইয়াত প্ৰথম গোটেই ডিপাৰ্টমেণ্টৰ মানুহ আহিলে, ইয়ালৈ আহিলোঁ, ইয়াৰ পিছত জুৰিপাৰ যাম। জুৰিপাৰত আমি জেগাটো চাম কি কৰিব পাৰে, আৰু তাত অল ডিপাৰ্টমেণ্ট থাকিব। গতিকে কোন ডিপাৰ্টমেণ্টৰ কি কাম হ'ব, যেনেকৈ আমি ফ্লাড ফ্ৰী মিছনৰ কাম কৰি মিটিং কৰিলে চব ডিপাৰ্টমেণ্টে থাকে, কিন্তু কথাটো হ'ল যে আমি ফিল্ডত নাচালে তাত মানে কি হয়, তাত আলোচনাটো হৈ যায়, প্ৰেক্টিকেলটো কেতিয়াবা বুজি পোৱা নাযায়। সেইকাৰণে আজি আমি দিনটো লৈছোঁ, অল ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ অফিচাৰ ফিল্ডলৈকে আহিছোঁ, ফিল্ডত এনেকৈ লগ হৈছোঁ। ফিল্ডত ইয়াতে চালোঁ, ৰুক্মিণী গাঁও অঞ্চলটো চালোঁ, ৰাইজৰ লগতো কথা পাতিলোঁ, ইয়াতে ডিচিশ্যন ল'লোঁ, ইয়াতে মাইনুট চল। মোৰ অফিচত হোৱা মিটিংখনৰ দৰে ছেম মিটিং ইয়াতে মাইনুট হ'ব, ইয়াতে কাম আৰম্ভ হ'ব, আৰু পাব্লিকক সেইধৰণে কামটো কৰিবলৈ পাব্লিকেও বুজি পাব, আৰু তেওঁলোকৰ কমেণ্টছটো আমি জেগাই জেগাই লৈ ল'ব। ইয়াত যেনেকৈ ৰুক্মিণী গাঁৱৰ আজি স্থানীয় লোকসকলে তেওঁলোকৰ কমেণ্টছটো দিছে, আমাৰ বিষয়াসকলে তেওঁলোকৰ কথাখিনি কৈছে, আৰু দুইটা মিলি কোনটো কৰিব লাগে মই সেইমতে ডাইৰেকশ্যন দিছোঁ, আৰু সেইটো মাইনুট হ'ব, আৰু সেইমতে কাম। জলাশয়বিলাক খান্দিবৰ কাৰণে কিবা ব্যৱস্থা কৰিছে নেকি? বিশেষকৈ আমি কৰিছিলোঁ যে বৰচলা বিলটো, তাত আপোনালোকে জলাশয় এই বছৰৰ শেষৰ ফালে, তাৰমানে খৰালিৰ দিনত
আমি শিলহাপক ইউটিউব দিবৰ কাৰণে পৰিকল্পনাৰে আগবাঢ়িছোঁ আৰু সেইটো এটা বহুত লাৰ্জ স্কেলত বৰচলাবিলাক বৰ অবৈধ বৰচলা দখল হৈ আছে। এই কথাবিলাক আছে। যোৱা 3 দিনমান আগত বৰচলা বিলৰ অঞ্চলৰ মানুহৰ লগত আলোচনা হৈছিল। কামবিলাক হৈ আছে, অলপ সময় দিয়ক। মেঘালয়ৰ পানী আৰু পাহাৰৰ পানীৰ কাৰণে মেঘালয়ৰ পানীৰ কাৰণে ইতিমধ্যে আমি IIT ৰুড়কীক তেওঁলোকক মানে গৱেষণা কৰিবৰ কাৰণে বা তেওঁলোকক এটা ৰিপৰ্ট দিবৰ কাৰণে আমি দিছোঁ। তেওঁলোকৰ ৰিপৰ্টটো আহি পাব, তেতিয়া মেঘালয় চৰকাৰ আৰু অসম চৰকাৰ দুয়োখন চৰকাৰে মিলি কাৰ কি কৰণীয় আছে সেইখিনি তেওঁলোকে ডাইৰেকশ্যন দিব আৰু আমি সেইমতে কাম কৰাৰ পৰিকল্পনা আছে।